নমস্কাৰ। আজি এইখন নিৰ্বাচনী সভাত উপস্থিত থকা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় জয়ন্ত খাউণ্ড ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উদিত ভানু ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পংকজ শইকীয়া ডাঙৰীয়া, জিন্তু হাজৰিকা ডাঙৰীয়া, ইয়াত উপস্থিত থকা অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPM দলৰ প্ৰতিনিধিসকল, চিডিকুৰ ৰেহমান ডাঙৰীয়া, গোবিন্দ বিশ্বকৰ্মা ডাঙৰীয়া, দুলাল ৰেজালি ডাঙৰীয়া, পূজাৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট সমাজ সেৱিকা জোনমণি খাউণ্ড ডাঙৰীয়ানী আৰু মঞ্চত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, ইয়াত উপস্থিত থকা কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPML দলৰ পৰা অহা সতীৰ্থসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ ওচৰত এটা সুন্দৰ সুযোগ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। যোৱা কেইবাটাও বছৰ ধৰি অসমৰ ৰাজনীতি বিশেষ কিছুমান মানুহৰ হাতত আছিল। সেইসকলে কেতিয়াও অসমৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰা নাছিল। তেওঁলোকে সদায় নিজৰ ধন সম্পত্তি কেনেদৰে বঢ়াব পাৰে তাৰ বাবে ৰাজনীতি কৰিছিল, যাৰ ফলত অসমৰ গাঁৱৰ ভিতৰত যিমান উন্নয়ন হ'ব লাগিছিল, অসমৰ গাঁৱলীয়া স্কুলৰ ভিতৰত যিমান উন্নত শিক্ষা পাব লাগিছিল, যিমান দুখীয়া মানুহক চিকিৎসা ক্ষেত্ৰত সহায় লাভ কৰিব লাগিছিল, যিমান থলুৱা উদ্যোগ বা স্থানীয় যুৱকসকলক সুবিধা দিব লাগিছিল, এই গোটেইখিনি কাম নহ'ল। আৰু বৰঞ্চ কি হ'ল যে এই সুবিধাবাদী ৰাজনীতিবিদ তেওঁলোকে নিজৰ এটা ৰাজনৈতিক মাফিয়া বনাই দিলে, নিজৰ এটা ৰাজনৈতিক সিন্ডিকেট বনালে আৰু এই ৰাজনৈতিক সিন্ডিকেট যোগেদি অসমত যিমানবোৰ সিন্ডিকেট আছে গোটেইখিনি নিয়ন্ত্ৰণ কৰে। এই ৰাজনৈতিক সিন্ডিকেট তেওঁলোকে গৰু সিন্ডিকেটৰ পৰা আৰম্ভ কৰি বালি, কাঠ, শিল, পাথৰ, কয়লালৈকে এই গোটেইবোৰ সিন্ডিকেটৰ পৰা পইচা তোলে আৰু এই ৰাজনৈতিক সিন্ডিকেটৰ মানুহবোৰ সদায় নিজৰ দৰে মানুহবোৰ সুৰক্ষিত ৰাখে আৰু একে মঞ্চত লৈ যায়। সেইকাৰণে এইবাৰ যদি বাস্তৱভাৱে অসমখন সিন্ডিকেট মুক্ত কৰিবলৈ বিচাৰে, যদি অসমৰ ৰাজনীতি দুৰ্নীতিগ্ৰস্ত মানুহৰ পৰা মুক্তি দিয়াবলৈ বিচাৰে, যদি অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰী অপশাসন যদি শেষ কৰিবলৈ বিচাৰে, অহা 9 তাৰিখত হাতৰ চিৰপত ভোট দি জয়ন্ত খাউণ্ড ডাঙৰীয়াক জিকাব লাগিব। আজি যদি অসমৰ ভিতৰত নিজৰ বাক স্বাধীনতা ঘূৰাই আনিবলৈ বিচাৰে, আজি যদি অসমৰ ভিতৰত আমালোকৰ মাজত শান্তি সম্প্ৰীতি মিলাপ্ৰীতি ঘূৰাই আনিবলৈ বিচাৰে, আজি যদি অসমৰ ভিতৰত থলুৱা উদ্যোগ আৰু স্থানীয় খেতিয়কসকলক সহায় কৰাটো বিচাৰে, অহা 9 তাৰিখত হাতৰ চিৰপত ভোট দি জয়ন্ত খাউণ্ড ডাঙৰীয়াক জিকাব লাগিব। এই নিৰ্বাচনত কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPML দল, APHLC দল, আমি গোটেইবোৰ দল ঐক্যবদ্ধ হৈছো এখন নতুন বৰ অসম গঢ় দিবলৈ। এই নতুন বৰ অসমত আমাৰ প্ৰথম কাম হ'ব 100 দিনৰ ভিতৰত জুবিন দাক ন্যায় দিয়া।
জুবিনদাৰ মৃত্যু সম্পৰ্কৰ যিবোৰ মূল অপৰাধী তেওঁলোকৰ কি ঘনিষ্ঠ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে 100 দিনৰ ভিতৰত ফাদিল হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ পৰা মাটি লৈ ক'ৰবাত আদানীক দিছে, ক'ৰবাত আম্বানীক দিছে, ক'ৰবাত বাবা ৰামদেৱক দিছে, ক'ৰবাত নিজৰ পৰিবাৰৰ নামত আনিছে। আমাৰ নতুন বৰ অসমত আমি দুখীয়া মানুহক ভূমি অধিকাৰ দিম, ভূমি পট্টা দিম। আমাৰ প্ৰতিশ্ৰুতি হ'ল যে তেওঁলোকে মাটি ল'লে আমাৰ চৰকাৰ আহিলে 10 লাখ খিলঞ্জীয়া থলুৱা মানুহক তেওঁলোকৰ একচনীয়া পট্টা ম্যাদী পট্টা কৰা যাব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভ্ৰষ্টাচাৰী অপশাসনৰ বাবে সকলোৱে অৱগত। কেনেদৰে খাৰদা, লুইচ বাৰ্জাৰ, কোভিডৰ সময়ত PPE কিট কেনেদৰে নিজৰ পৰিবাৰৰ নামত চৰকাৰী ঠিকা দিয়াতকৈ কেনেদৰে কৃষি ভূমি উদ্যোগ ভূমিলৈ পৰিণত কৰিলে, কেনেদৰে মাজুলীত তেওঁলোকে ভূমি ল'লে, কেনেদৰে নেশ্যনেল হাইৱে নক্সা সলনি কৰি নিজৰ লাভৰ কাৰণে সলাই লৈছে। আমি গোটেইবোৰ কেলেংকাৰী, গোটেইবোৰ কেছৰ ওপৰত আমি বিশেষ বিভাগ লগাই তদন্ত কৰিম। আৰু আজি আমি গম পাইছো যে ইমান তেওঁলোকৰ ধনৰ পাহাৰ, ইমান তেওঁলোকৰ সম্পত্তি পাহাৰ এতিয়া মাত্ৰ অসমৰ ভিতৰত নহয়, অসমৰ বাহিৰত বিদেশত তেওঁলোকে ঘৰ কিনিবলৈ আৰম্ভ কৰিছে, ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ দুখীয়া মহিলাক দিলে 1250 টকা আৰু নিজৰ পৰিবাৰৰ নামত লৈছে 12,000 বিঘা মাটি। আমাৰ অসমৰ মহিলাসকল আগতে কংগ্ৰেছ চৰকাৰ দিনত আঁচনি লাভ কৰিছিল, মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ আঁচনি, কলপতৰু আঁচনি, কিন্তু কেতিয়াও আঁচনি নামত প্ৰায়তঃ তৰুণ গগৈদেৱে ৰাইজক ভাবুকি দিয়া নাছিল। আজি আঁচনি নামত ৰাইজক ভয় খুৱাইছে। কংগ্ৰেছ কৰিলে আঁচনি নাপাবা, বিজেপি দলক সমালোচনা কৰিলে আঁচনি নাপাবা, ফেচবুকত কবিতা লিখিলে আঁচনি নাপাবা, বেলেগৰ সভালৈ গ'লে আঁচনি নাপাবা। আজি এই ভয়ৰ ৰাজনীতি আমি অহা 9 তাৰিখত শেষ কৰিবলৈ বিচাৰোঁ। আমাৰ চৰকাৰ আহিলে আমাৰ অসমৰ মহিলাসকল প্ৰতিটো মাহত নিজৰ একাউণ্টত তেওঁলোকে পইচা পাব, যে তেওঁলোকে যিকোনো দল কৰক, প্ৰত্যেকগৰাকী যোগ্য মহিলা, কংগ্ৰেছ, বিজেপি বা অসম গণ পৰিষদ দল বা ৰাইজৰ দল, প্ৰত্যেক মহিলাক আঁচনি সুবিধা দিয়া যাব। আজি মহিলাৰ ওপৰত অপৰাধ বৃদ্ধি হৈছে আৰু সেইকাৰণে আমাৰ সংকল্প প্ৰতিখন জিলাৰ ভিতৰত এখন বিশেষ মহিলা আৰক্ষী থানা থাকিব লাগে, য'ত মহিলাৰ আৰক্ষী বিষয়াবোৰ থাকিব। মহিলাৰ বিৰোধী অপৰাধসকলক তেওঁলোকে প্ৰথম এই কেছবোৰ ওপৰত তদন্ত কৰিব। নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আজি মহিলাসকলৰ ওচৰত আৰ্থিক অনুদান নাই। এইখন চৰকাৰ বহুত দৰাই, ইয়াত যাওক তাত যাওক, এই ফটো লওক, সেই ফটো দিয়ক, বহুতখিনি সময় নষ্ট কৰে। আমি মহিলাসকলৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ 50,000 টকা অকলে বা একগোট হিচাপে আপোনালোকক দিবলৈ আমি সংকল্প লৈছোঁ। বয়োজ্যেষ্ঠসকলে কৈছে যে আজি মূল্য বৃদ্ধি হোৱাৰ পিছত দৰৱৰ দাম বাঢ়ি গ'ল। আমি বয়োজ্যেষ্ঠসকলক কৈছোঁ প্ৰতিটো মাহত 1250 টকা পেঞ্চন আপোনালোকক দিয়া যাব। এনেদৰে আমি অসমৰ ভিতৰত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব বিচাৰোঁ, য'ত অসমখন প্ৰগতিশীল সমৃদ্ধিশীল অসম হ'ব পাৰে, য'ত অসমৰ প্ৰত্যেক যুৱকৰ উপাৰ্জন কৰা শক্তি আমি বঢ়াব পাৰোঁ। এনেকুৱা এখন অসমৰ আমি কল্পনা কৰিছোঁ, যি অসমৰ কল্পনা প্ৰায়তঃ তৰুণ গগৈদেৱে কৰিছিল, যি বৰ অসমৰ কল্পনা, যি প্ৰগতিশীল অসমৰ কল্পনা প্ৰায়তঃ জুবিন দাই কৰিছিল। সেইকাৰণে আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ আমি দোৱা বিচাৰিছোঁ যে আমি মিলাপ্ৰীতি এনাজৰী আৰু প্ৰগতিশীল ৰাজনীতি কৰিবলৈ বিচাৰোঁ। আহক আমি অসমখন এই দুৰ্নীতিগ্ৰস্ত মানুহৰ পৰা উদ্ধাৰ কৰোঁ। আহক আমি অসমৰ ৰাজনৈতিক জগত আমি পৰিষ্কাৰ কৰোঁ। আহক দিছপুৰৰ ডাঙৰ ঠিকাদাৰবোৰতকৈ আমি থলুৱা ঠিকাদাৰ যোগেদি কাম কৰাওঁ। আহক আমি
চৰকাৰী বিষয়াক অপমানিত কৰাতকৈ চৰকাৰী বিষয়াসকলক প্ৰশিক্ষণ দিওঁ আহক আমি আশা কৰ্মী অংগনৱাড়ী কৰ্মীসকলক তেওঁলোকক কষ্ট দিয়াতকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰোঁ এনেকুৱা এখন সংকল্প আমি ল'বলৈ বিচাৰোঁ তো মই বিশেষ আৰু দীঘলীয়া নকৰোঁ মই যিদৰে প্ৰায়তো তৰুণ গগৈদেৱে ইমান বছৰ ধৰি অসমৰ জনসাধাৰণক সেৱা কৰি গ'ল আজি এনেকুৱা এখন নতুন কংগ্ৰেছ সৃষ্টি কৰি আমি সকলোৱে মিলিজুলি আমি অসমৰ ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ সেইকাৰণে আজি সকলোকে যিদৰে বলিদান স্বীকাৰ কৰিছে ত্যাগ স্বীকাৰ কৰিছে এয়া কংগ্ৰেছ হওক ৰাইজৰ দল হওক অসম জাতীয় পৰিষদ দল হওক বা CPM দল হওক সকলৰ ত্যাগ বলিদান প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলৰ ৰাজনৈতিক ভৱিষ্যত দায়িত্ব আমি ল'ম কিন্তু আজিৰ তাৰিখত আমাৰ হাতত সময় বেছি নাই এই ৩-৪ দিনৰ ভিতৰত প্ৰতিখন ঘৰৰ ভিতৰত আমাৰ গ্যাৰেণ্টি আমাৰ প্ৰতিশ্ৰুতিবোৰ যাব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ ভ্ৰষ্টাচাৰী শাসন তেওঁলোকৰ অত্যাচাৰী শাসন আমি অসমৰ পৰা আমি বহিষ্কাৰ কৰিম অসমৰ পৰা বিদায় দিম এই সংকল্প আমি সকলোৱে মিলি ল'ব লাগিব আজি তাৰিখত এইখিনিয়ে কথা কৈ আজি এই সভা আয়োজন কৰাৰ বাবে জিলা কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছ লগতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমাৰ জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ লগত বিভিন্ন দলৰ সতীৰ্থসকলক অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ অনুৰোধ কৰিছোঁ যদি আমাৰ হাত শক্তিশালী কৰিব বিচাৰে যদি নতুন বৰ অসম গঢ় দিবলৈ বিচাৰে যদি অসমৰ ভিতৰত শান্তি সম্প্ৰীতি বিচাৰে যদি অসমৰ ভিতৰত জুবিনদাৰ বাবে ন্যায় বিচাৰে অহা 9 তাৰিখত জয়ন্ত খাউণ্ড ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰক হাতৰ শিৰপত ভোট দিয়ক এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম